মাক হ'বলৈ ওলাইছে কিয়াৰা আদৱানী। সিদ্ধাৰ্থ মালহোত্ৰাৰ সুন্দৰী পত্নী বৰ্তমান গৰ্ভৱতী। কিয়াৰাই গৰ্ভত সন্তান ধাৰণৰ 4 মাহ ইতিমধ্যে সম্পূৰ্ণ হৈছে। বলিউডত চলি থকা গুণাগঠাৰ পিছতেই সিদ্ধাৰ্থ আৰু কিয়াৰাই নিশ্চিত কৰিছে উক্ত খবৰটো। 2023 7 ফেব্ৰুৱাৰীত বিবাহত আবদ্ধ হোৱা সিদ্ধাৰ্থ আৰু কিয়াৰাৰ সংসাৰলৈ নতুন আলহীৰ আগমন ঘটিব। ইনষ্টাগ্ৰামত কেঁচুৱাৰ মোজাৰ ফটো আপলোড কৰি এই খবৰ দিছে তেওঁলোকে। কিন্তু তাৰ পিছতে কিয়াৰাৰ নতুন প্ৰকল্পক লৈ চিন্তিত হৈ পৰিছে বলিউডৰ প্ৰযোজক। তেওঁলোকে প্ৰকাশ কৰা অনুসৰি কিয়াৰাৰ সৈতে কেইবাখনো চিনেমাৰ চুক্তি ইতিমধ্যে স্বাক্ষৰিত হৈছিল। কিন্তু গৰ্ভাৱস্থাৰ বাবেই কিয়াৰাই এতিয়া কৰিব নোৱাৰিব অভিনয়। গতিকে কোটি টকাৰ লোকচান হোৱাৰ ভয়ত উদ্বিগ্ন হৈ পৰিছে প্ৰযোজক। কিন্তু কিয়াৰাক ঘৰত থৈ চিনেমাৰ শ্বুটিং কৰিব বুলি নিশ্চিতি দিছে সিদ্ধাৰ্থ মালহোত্ৰাই। বহুদিনীয়া প্ৰেমৰ পিছত উদয়পুৰত ডেষ্টিনেশ্যন ৱেডিঙত সিদ্ধাৰ্থক বৰমাল্য পিন্ধোৱা কিয়াৰা কিছুদিন অনুষ্ঠানৰ পৰাও আঁতৰি আছিল। তেতিয়াই তেওঁ গৰ্ভৱতী বুলি কৰা হৈছিল অনুমান। কিন্তু শীঘ্ৰেই প্ৰেগনেন্সি ফটোশ্বুট কৰিব বুলিও অনুৰাগীক কথা দিছে কিয়াৰাই। অভিনেত্ৰীগৰাকীয়ে অৱশ্যে বৰ্তমান লৈছে জিৰণি। 33 বছৰ বয়সত সাম্ভাৱ্য মাতৃত্বৰ বাবে তেওঁ বিশ্ৰাম লৈছে। স্বামীৰ বুকুত সোমাই আছে কিয়াৰা। নিউজ ডেস্ক ৰিপৰ্ট, বাৰ্তা এনি।